ডিমৰীয়াত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত দিছপুৰৰ বিধায়ক অতুল বৰাৰ ৰসাল ভাষণ। ৰসাল ভাষণৰ মাজত কিছু অঘটনো ঘটালে অতুল বৰাই। ৰাজ্যত চলি থকা উচ্ছেদ অভিযানৰ সমৰ্থন কৰিবলৈ গৈ পূৰ্বৰ ন্যায়াধীশৰ চৰিত্ৰক লৈ প্ৰশ্ন অতুল বৰাৰ। পূৰ্বৰ ন্যায়াধীশৰ চৰিত্ৰ বেয়া আছিল। পূৰ্বৰ ন্যায়াধীশে ভবা নাছিল জাতি মাটি ভেটিৰ কথা। উৎকোচ লৈ ৰায় দিছিল পূৰ্বৰ ন্যায়াধীশে। কিন্তু মই যেতিয়া পাটকটকৰ মন্ত্ৰী এবছৰৰ কাৰণে প্ৰফুল্ল মহোদয়ে মোক জোৰ জবস্তি দিছিল, তেতিয়া মই এটা কেঁচা লেট্ৰিন ভৰুত উচ্ছেদ কৰোঁতে হাইকোৰ্টে ষ্টে দিছিল। আগতে হাইকোৰ্টৰ জাষ্টিছৰ চৰিত্ৰ বেয়া আছিল, তেওঁলোকৰ এতিয়া চৰিত্ৰ সলনি হৈছে, এতিয়া ভাল হৈছে, স্বভাৱ ভাল হৈছে, জাতিৰ কাৰণে মাটিৰ কাৰণে ভেটিৰ কাৰণে কামবিলাক কৰিছে। আগতে নকৰিছিল নহয়। আগতে পইচা কেইটামান দি দিলে জাজমেণ্ট ওলাই যাব, কেঁচা পায়খানা ষ্টে কৰিব নোৱাৰোঁ, উচ্ছেদ কৰিব নোৱাৰোঁ মই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰিবলৈ গৈ বিধায়ক অতুল বৰাৰ মন্তব্য। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ লগতে ন্যায়ালয়ৰ আশীৰ্বাদ আছে মুখ্যমন্ত্ৰীৰ ওপৰত। উচ্চ ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ আশীৰ্বাদে শক্তিশালী কৰিছে মুখ্যমন্ত্ৰীক। আজি চিফ মিনিষ্টাৰৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদীৰ আছে, হোম মিনিষ্টাৰো আছে, আৰু হাইকোৰ্টৰো আছে, সুপ্ৰিম কোৰ্টৰো আছে। এই আশীৰ্বাদখিনি আছে কাৰণে তেওঁ আৰু অকণ শক্তিশালী হৈছে। নতুন সমষ্টি ডিমৰীয়াৰ ৰাজনীতিক লৈ অতুল বৰাৰ মন্তব্য। জাগিৰোড এৰি ডিমৰীয়াত নিৰ্বাচন নেখেলে মন্ত্ৰী পীযুষ হাজৰিকাই। ছেমি কণ্ডাক্টৰ হোৱা বাবেই জাগিৰোড নেৰে পীযুষ হাজৰিকাই। পীযুষ হাজৰিকা উঠিব নেকি? চিৰিল কাষ্টৰ হ'ল যেতিয়া হেৰিত ডিমৰীয়াত, মই কৈছোঁ সি উঠিলেহেঁতেন, এতিয়া নুঠে। ছেমি কণ্ডাক্টৰ হ'ল যে জাগিৰোডত, এতিয়া মৰিবলৈ আহিব নেকি ইয়াত? ছেমি কণ্ডাক্টৰ হোৱাৰ পিছত পীযুষ হাজৰিকা আৰু কি লাগে? জাগিৰোড এৰি কিয় আহিব? কি দৰকাৰ? গতিকে আগতে ভাবিছিল উঠিম নেকি। মই যিকেইটা MLA হ'বলৈ মতলব কৰিছে, সিহঁতৰ পীযুষ হাজৰিকাৰ ভয়তে মোক সুধি থাকে, পীযুষ হাজৰিকা উঠিব নেকি? মই যে উঠিম বুলি ভাবিছিল চাগে। ছেমি কণ্ডাক্টৰ হ'ল নহয় জাগিৰোড, এতিয়া উঠাৰ কোনো সম্ভাৱনা নাই। তহঁতে লাগি থাক, আটাইকেইটাকে কৈছোঁ লাগি থাক, পাব এটাহে। ভাষণৰ মাজতে মুখ্যমন্ত্ৰীক কথা এটা কাণ চুৱাই থলে বিধায়ক অতুল বৰাই। 2026-ত দিছপুৰৰ পৰা আকৌ বিধায়ক হ'ব অতুল বৰা। ডিমৰীয়াক মই এৰিবলগীয়া হ'লেও মোৰ হৃদয়ত থাকি যাব ডিমৰীয়া 34, মোৰ চন্দ্ৰপুৰ থাকি যাব, পানীখাতি থাকি যাব, পাণবাৰী থাকি যাব, সোণাপুৰ থাকিব, খেত্ৰী থাকিব, চব থাকিব মোৰ লগত। কিন্তু মই যিটো সমষ্টিৰ এতিয়া MLA হ'ম 33 দিছপুৰ 33 কোটি দেৱতাৰ মই MLA হ'ম এইবাৰ। 33 কোটি দেৱতা, 33 হ'ল নম্বৰটো। কথাবোৰ কৈ থাকোঁতে হঠাৎ যেন কিবা বুজি পালে, সেয়ে আৰু অঘটন নঘটাওঁ বুলি ভাষণ সামৰিলে দিছপুৰৰ বিধায়কজনে। থেংক ইউ ভেৰি মাছ। আৰু কথা থাকিলেও মই কৈ থাকিব নোৱাৰোঁ, কাৰণ এইবিলাক কথা কৈ থাকিলে মানে অঘটন ঘটিব, মিটিংখনো বেয়া লগা হ'ব, মানুহবিলাকে বেছি সময় দীঘলীয়া ভাষণ দিলে ভালো নাপাব। কেমেৰা পাৰ্চন বিমল দাসৰ সৈতে কন্দৰ্প কলিতা আৰু সুভানা চৌধুৰী, DY365।